মই আপোনালোকক জনাম যেহেতু মোৰ হাঁহ আপোনালোকে গম পাইছে মই 140 মান হাঁহ এদিনৰ ভিতৰতে বিকি দিলো। এতিয়া মই আজি হাঁহ পোৱালি আনিলো আপোনালোকক দেখাম। মই আজি হাঁহ পোৱালি 60 মান আনিছো, 60 পিস মান আনিছো। আপোনালোকক মই আজি হাঁহ পোৱালিখিনি দেখাম। এতিয়া ভিতৰত মই থৈছো ব্ৰডিং কৰিছো। আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মই এদিনৰ পৰা একদম 90 দিনলৈকে কেনেধৰণে ৰাখিব লাগে, কেনেধৰণে কি খুৱাব লাগে আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বাকী মোৰ এইকেইটাই আছেগে হাঁহ, ডাঙৰ হাঁহ আৰু সৰু হাঁহ মোৰ যিহেতু ভিতৰত মই আজি আনি নমাইছো। আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু মই নমাই পানিনো কিনো দিলো খাবলৈ সেইটো মই আপোনালোকক জনাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। আজি মই সম্পূৰ্ণ কথা আপোনালোকক জনাই আছো। মই প্ৰথমতে পোৱালিখিনিক আনি কি খাবলৈ দিলো আৰু এতিয়া কেনেকে থৈছো আৰু ব্ৰডিংটো কিহত কৰিছো আপোনালোকে চব চাবলৈ পাব এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, মই আপোনালোকক চব দেখাই আছো। এয়া চব পোৱালিবোৰ মই আজি নতুনকে হাঁহ পোৱালি আনিছো আৰু মই সিহঁতক আজি কি খাবলৈ দিছো আৰু কেনেধৰণে ৰাখিছো আপোনালোকক দেখাইছো। আপোনালোকে চাই লওক ভালকে। আপোনালোকেও হাঁহ পোৱালি আনিলে কেনেধৰণে ৰাখিব, কি খাব লাগিব প্ৰথমত এদিনৰ দিনাখন আপোনালোকে ভালকে চাই লওক। মই আপোনালোকক যিহেতু দেখাই আৰু কৈ আছো আপোনালোকক কথাটো চব। প্ৰথমতে আপোনালোকে হাঁহ পোৱালি আনি পানি সিহঁতক প্ৰথমতে আপোনালোকে এনেকে মাছৰ কাৰ্টুনত বস্তা তলত ধুনীয়াকে যোনটো আপোনালোকৰ চুতলি বস্তা পায় সেইটো পাৰি পানি ধুনীয়াকে সিহঁতক নমাই দিব বস্তাটোত। তাৰপিছত 60 ৱাৰ্ডৰ বাল্ব এটা এনেকে দি দিব। এক চাইডে মই 60 ৱাৰ্ডৰ বাল্ব দি থৈছো আৰু এক চাইডে খোলা কৰি থৈছো। তাৰপিছত আপোনালোকে নমাই পানি ইলেক্ট্ৰলাইট ORS বুলি এটা আপোনালোকে ORS পায়, সেইটো আপোনালোকে ফাৰ্মেচিত ক'ব আৰু সেইটো প্ৰথমতে সিহঁতক আপোনালোকে পানীত মিহলাই পানি খাবলৈ দিব প্ৰথমত। তাৰপাছত আপোনালোকে দানাটো প্ৰিষ্টাটা দানা দিব, যোনটো ভাল কোৱালিটিৰ দানা দিব আৰু আপোনালোকে অলপমান পানী ল'ব। পানী অলপমান ঢালি দানাটোত অকণমান আপোনালোকে হাতে এনেকে কৰি অকণমান যে দানাটো তিতি থাকে, মানে একেবাৰে শুকান দানা খাবলৈ নিদিব, সিহঁতক লাগি ধৰিব। অলপমান তিয়াই পানী দানাটো খাবলৈ দিব। প্ৰিষ্টাটা দানা দিব আপোনালোকে আৰু গডেজ কোম্পানী বা কিবা ভাল কোম্পানী আপোনালোকে ধুনীয়া মুঠতে ভাল কোম্পানী দানা দিব। ব্ৰইলাৰ দানা দিব, মানে ব্ৰইলাৰ প্ৰিষ্টাটা দানাটো দিব। তেতিয়াহে সিহঁতৰ ধুনীয়াকে গ্ৰ'থ ল'ব। আৰু চক মই পোৱালিখিনি নমাই পানি চিধা আপোনালোকক ভিডিঅ' কৰি দেখাইছো। আপোনালোকে পোৱালিবোৰ চাই লওক ধুনীয়াকে। যিহেতু মোৰ পোৱালিবোৰ ধুনীয়াকে পুৰা সুস্থ হৈ আছে আৰু কিছুমানে অকণমান টোপনি লাগি আছে, যিহেতু সিহঁতি বহুত দূৰৰ পৰা আহিছে চাগে। ময়ো ভালকে নাজানো ক'ৰ পৰা আহিছে সিহঁতি, খালি মই জাষ্ট গৈ আনিছোগে আমাৰ ওচৰৰে দোকান এখনৰ পৰা। আপোনালোকে চাব পাৰিছে কি ধুনীয়াকে আহিছে পোৱালিবোৰ। কিন্তু ইয়াতে মই কথা এটা ক'ম যে পোৱালিবোৰ ধুনীয়া হয়, কিন্তু এইবোৰ পোৱালি মানে আপোনালোকৰ বৰ বিশেষ এটা ডাঙৰ নহয়, মানে বৰ বেছি ৱেইট নাহে। খালি আপোনালোকৰ লোকচান নহয়, মই এইটোৱে ক'ম যে লোকচান কেতিয়াও নহয়। তলত মই বস্তা পাৰি দিছো দেখিবলৈ পাইছে আৰু মই যোনটো ইলেক্ট্ৰলাইট ORS সেইটো খাবলৈ দিছো। আৰু আপোনালোকে সদায় গৰমটো সিহঁতক সদায় মেইনটেনেঞ্চ কৰিব, সিহঁতক কিমান গৰমত থ'ব লাগে চাওক। ধুনীয়াকে পোৱালিবোৰ বহুত ঠাণ্ডাত আহে, সিহঁতি বাহিৰতে থৈ দিয়ে যোনবোৰে লৈ আনে। বাহিৰতে থৈ পিনি সিহঁতি কিন্তু বহুত ঠাণ্ডা পাই আহে আৰু পোৱালিবোৰ বহুত একদম কেপকেপাই থাকে। আপোনালোকে চাব আৰু বহুত জুপুকা লাগি থাকে আৰু ধুনীয়াকে লাইটৰ পোহৰত দি দিলে সিহঁতি ফূৰ্তি ফাৰ্তা কৰিব। মোৰ আজি এদিন হৈছে, কাইলৈ বা পৰহিলৈ আপোনালোকে চাব কি ধুনীয়াকে সিহঁতি পুৰা সুস্থ হৈ উঠিব। আৰু মই ধুনীয়াকে প্ৰিষ্টাটা দানা খাবলৈ দিছো, ইলেক্ট্ৰলাইট ORS খাবলৈ দিছো। আৰু মোৰ ইয়াত 60টা পোৱালি আছে, মই 60টা পোৱালি আনিছো। 100টা নানিলো, 100টা একেচাতে উঠাবলৈ অকণমান দিগদাৰ এটা হয়। সেইকাৰণে মোৰ ভাগৰ কেইটামান বস্তু বনাবলৈও আছে, সেইকাৰণে মই 100টা এইবুলি নানিলো। এইবুলি অলপমান কমকে আনিছো। নেক্সট কোবত আকৌ মই 100টা আনিবলৈ চেষ্টা কৰিম বা নিজৰ ঘৰতে কণী পৰা পিনি নিজে উলিয়াবলৈ চেষ্টা কৰিম। আৰু মই অনা পোৱালিবোৰ এইবোৰে আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া পোৱালি আহিছে। সৰুতে ধুনীয়াই লাগে, কিন্তু সিহঁতৰ গ্ৰ'থটো অলপমান কম হয়। বা এইবুলি মই সিহঁতক ভাবিছো ভাল কোৱালিটি একদম ব্ৰইলাৰ দানা খুৱাম বুলি ভাবিছো সিহঁতক। কেনেকেনো গ্ৰ'থ লয় তেতিয়া মই গম পাম সিহঁতৰ মানে ডাঙৰটো কিমান সোনকালে হয়। বা এইবুলি আগৰখিনি অকণমান দানা খুৱাওঁতে কষ্ট পালে, ইফাল সিফাল হ'ল। এইখিনিক মই ধুনীয়াকে খুৱাম বুলি ভাবিছো, সেইকাৰণে মই 60টা পোৱালি আনি লৈছো এইবুলি। 60টা পোৱালিক ধুনীয়াকে খুৱাই চাম আৰু ইহঁতিনো ডাঙৰ হয় নহয় এইবুলি চাম। মানে এইখিনি অকণমান খেলি মেলি এটাও হ'ল মোৰ ভাগৰ। 100টা হাঁহ মই যিহেতু আনিছিলো, সেইখিনি মানে অলপমান দানা খুৱাওঁতে প্ৰব্লেম পালে। এইখিনিকে বুলি একেবাৰে প্ৰব্লেম নিদিওঁ ভাবিছো। একদম ধুনীয়াকে আপোনালোকক মই ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'। মই সিহঁতক কি দানা খাবলৈ দিওঁ আৰু মই সিহঁতক ভেকচিন মাৰো নে নেমাৰো আৰু মই এণ্টিবায়'টিক কি দিওঁ আপোনালোকক মই প্ৰত্যেকটো ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম, একদম এদিনৰ পৰা পুৰা সিহঁতক ডাঙৰ হোৱালৈকে। আপোনালোকে খালি মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু এয়া চাওক ধুনীয়াকে পোৱালিখিনি এইখিনিয়ে হয়।
আজি মই পোৱালিখিনি আনিলোঁ আৰু আপোনালোকক মই ভাবিছোঁ যে গোটেই সম্পূৰ্ণ ভিডিঅ' দিম বুলি ভাবিছোঁ। ৰেগুলাৰ ভিডিঅ' দিম সিহঁতৰ, ৰেগুলাৰ নোৱাৰিলেও এদিনমান গেপ হ'ব আৰু বাকী আপোনালোকক মই দি থাকিম। যিহেতু মই কেতিয়াবা ক'ৰবালৈ যাবলগীয়া হৈ যায়, সেইকাৰণে মই এদিন দুদিন ভিডিঅ' দিব নোৱাৰাত পৰি যাওঁ মানে। সেইকাৰণে আপোনালোকে সেইটো বেয়া পালে নহ'ব মোক। মই যিহেতু ৰেগুলাৰ দিম বুলি কৈ দিওঁ, পিছত এদিন দুদিন গেপ হৈ যায়। আপোনালোকে কেতিয়াবা গেপ হৈ যাব মোক ক'ৰবাত যাবলগীয়া হৈ গ'লে, আৰু মই বাকী যদি ক'লৈকো যাবলগীয়া নহয় আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকেনো কেনেকেনো আনি পানি ৰাখিব, কেনেকেনো দানা দিব, কি দানা দিব, কেনেধৰণে পালন কৰিব, কি দিলে কি ভিটামিন দিব লাগে সিহঁতক চব আপোনালোকক মই শিকাই দিম। মোৰ ভিডিঅ'বোৰ চাই থাকিব, আপোনালোকে চব জানিব পাৰিব। আৰু চাওক সিহঁতক আজি মই যিহেতু সিহঁতক ইলেক্ট্ৰলাইট ORS দিলোঁ, এইটো অকণমান দেৰি থ'ব, এইটো গোটেই দিনটো থৈ নিদিব। এইটো আপোনালোকে জাষ্ট পোৱালিখিনিয়ে গোটেইখিনিয়ে খাই হ'ল বোলে আপোনালোকে আন্দাজ এটা পাব, বা সিহঁতৰ পানীটো যদি 1 ঘণ্টা বা 2 ঘণ্টাত শেষ হৈ যায় তাৰপিছত আপোনালোকে উঠাই দিব। এইটো বেছি দেৰি নিদিব। তাৰপিছত এইটো দিয়াৰ পিছত আপোনালোকে অকণমান ভিমাৰেল মিলাই পানি দিব পাৰে পানীত, বা নৰ্মেল পানীও দিব পাৰে, বা ভিমাৰেল অকণমান দিব পাৰে আপোনালোকে। মই সিহঁতক এইটো পানী উঠাই পানি ভিমাৰেল অকণমান দি দিম ইয়াৰ পানীত। আৰু এইটো পিস্তা দানাটো কেনেধৰণে মই পানীৰ লগত অকণমান মিহলাই দিছোঁ আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে কেতিয়াও ডাইৰেক্ট শুকান দানাটো দি নিদিব, অলপমান পানী মিহলাই দিব। শুকান দানাটো দি দিলে কিন্তু লাগি ধৰি পটককৈ পোৱালি মৰি যোৱাও চান্স আছে। আপোনালোকে সেইবোৰ লক্ষ্য কৰিব আৰু চাব যে ওপৰা-ওপৰি হৈ নাযায়। মোৰ চাওক এই দুটা থাৰ্মাকল মানে মাছৰ কাৰ্টুন দুটা জইন কৰিছোঁ, কিন্তু জেগাটো 60টা পোৱালি থ'বলৈ অকণমান সৰু হৈছে। কিন্তু আজিৰ দিনটো থাকিব পাৰিব বা কাইলৈ দিনটোও থাকিব পাৰিব, কিন্তু আৰু 3-4 দিনৰ পিছত ইয়াত থ'ব নোৱাৰোঁ। ইয়াত কাৰণটো জেগাটো কম হৈছে। মই ইয়াৰ পৰা আৰু এটা মাছৰ কাৰ্টুন বা আৰু দুটা মাছৰ কাৰ্টুনত থ'বলৈ চেষ্টা কৰিম। ইয়াত মই 30টা থ'ম আৰু দুটা 30টা থ'ম, এনেকৈ মই থ'বলৈ চেষ্টা কৰিম। কিন্তু আজি যিহেতু এদিনীয়া পোৱালি সৰু হৈ আছে, সেইকাৰণে আজি বা কাইলৈ দিনটো ইয়াতে থ'ব পাৰিম। তাৰপিছত পৰহিলৈ মানে সিহঁতক উলিয়াই দিব পাৰিম মই। আপোনালোকে চাই লওক ধুনীয়াকৈ এনেধৰণে আপোনালোকে মাছৰ কাৰ্টুনত ব্ৰডিং কৰিব। আপোনালোকৰ মৰ্টেলিটি একেবাৰে জিৰ' বুলি ক'বলৈ গ'লে মোৰ পিনৰ পৰা জিৰ'। আপোনালোকে এতিয়া কেনেধৰণে ৰাখে, কেনেধৰণে খাবলৈ দিয়া, আপোনালোকে জিৰ' মানে আপোনালোকে অকল থৈ দিলেই নহ'ব, আপোনালোকে চাই থাকিবহি লাগিব। মাজে মাজে আহি সিহঁতক যিমান পাৰে চাই থাকিব লাগিব। তেতিয়াহে আপোনালোকৰ মৰ্টেলিটিটো কম হ'ব, নহ'লে বা সিহঁতি ওপৰা-ওপৰি হৈ বা কিবা কৰিয়ে মৰি যাব। সেইকাৰণে আপোনালোকে চাই চিন্তি থাকিব। আৰু মই আজিৰ পৰা আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কি ভিটামিন দিওঁ, কি এণ্টিবায়'টিক দিওঁ। আজি মই ইয়াকে দেখালোঁ। মোৰ হাঁহৰ পোৱালি আকৌ নতুনকৈ আনিলোঁ, যিহেতু মই 140টা হাঁহ বিকি দিছিলোঁ আৰু আগতেতো বহুতেই বিকিলোঁ। আৰু মই এতিয়া আপোনালোকক প্ৰত্যেকটো ভিডিঅ' দিবলৈ চেষ্টা কৰিম হাঁহ পোৱালি।